নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ বাবে দুটা খুবেই সুন্দৰ যাদু লৈ আহিছোঁ। যিটো মই প্ৰথমতে মেজিক দেখাম, সেই মেজিকটো সিম্পল এটা মেজিক হ'ব, আৰু যিটো মই সেকেন্ডত মেজিক দেখাম, সেই মেজিকটো সঁচাকৈ বহুত ভয় লগা আৰু ভয়ংকৰ হ'ব। বন্ধুসকল, এই ভিডিঅ'টোত যে মই কেৱল মেজিকটো কৰিহে দেখাম তেনেকুৱা একো নহয়, ঠিক আছে? মই আপোনালোকৰ আগত প্ৰথমতে মেজিকটো দুইটা মেজিকে মই কৰি দেখাম আপোনালোকৰ আগত, আৰু তাৰ পিছত এই ভিডিঅ'টোতে মই আপোনালোকক দুইটা মেজিকে কি ধৰণে মই কৰিছিলোঁ সেইটো মই আপোনালোকক শিকাম। সেইবাবে আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে কমপ্লিট চাই থাকিব। গতিকে আহক আমি এতিয়া মেজিক দুইটা চাই লওঁ। বন্ধুসকল, এতিয়া মই আপোনালোকৰ আগত দেখুৱাবলৈ গৈ আছোঁ প্ৰথম মেজিকটো, ঠিক আছে? প্ৰথম মেজিকটো আপোনালোকৰ আগত দেখুৱাবৰ কাৰণে মোৰ ওচৰত ইয়াত দেখিবলৈ পাইছে এটা জুইশলাৰ কাঠি আছে, ঠিক আছে? নৰ্মেল সিম্পল জুইশলাৰ কাঠি আছে, আৰু ইয়াৰ বাহিৰে মোৰ হাতত একো নাই দেখিবলৈ পাইছে আপোনালোকে, ঠিক আছে? এতিয়া মই কি কৰিম, এই কাঠিটো এনেধৰণে ধৰি ল'ম। প্ৰথমতে মই কৈ লৈছোঁ এই জুইশলাৰ কাঠিটো মই কি কৰিম। এই জুইশলাৰ কাঠিটো মই হাতৰ সহায়ত মই জ্বলাই দেখুৱাম আপোনালোকৰ চকুৰ আগত, ঠিক আছে? আহক কিদৰে হয় চাই লওঁ। প্ৰথমে মই এই জুইশলাৰ কাঠিটো এনেদৰে ধৰি লৈছোঁ, ঠিক আছে? আৰু মই ইয়াত অলপমান এতিয়া মেজিক কৰিম। অলপমান মই ইয়াত মেজিক কৰাৰ পিছত এতিয়া দেখিছে চাওক 1 2 and 3। চাওক বন্ধুসকল, কি ধৰণে মই হাতৰ সহায়তে এই জুইশলাৰ কাঠিটো জ্বলাই দেখুৱালোঁ। মোৰ হাতত একো নাই, আপোনালোকে দেখিবলৈ পাইছে, ঠিক আছে? বন্ধুসকল, এতিয়া মই আপোনালোকৰ আগত দেখুৱাবলৈ গৈ আছোঁ আজিৰ আটাইতকৈ ভয় লগা আৰু ভয়ংকৰ যাদুটো, ঠিক আছে? এই মেজিকটো দেখুৱাবৰ কাৰণে মোৰ ওচৰত ইয়াত দেখিবলৈ পাইছে এটা খুবেই জোঙা এটা লোহাৰৰ গজাল আছে, ঠিক আছে? আৰু ইয়াত এখন হোৱাইট কালাৰৰ পেপাৰ ৰখা আছে। এই পেপাৰখন কিহৰ কাৰণে ৰখা আছে আপোনালোকে যদি এই ভিডিঅ'টো চাই থাকে তেতিয়াহ'লে আপোনালোকে নিজে বুজিব পাৰিব। আহক এতিয়া মেজিকটো কি ধৰণে হয় তাক চাই লওঁ আমি। চব বন্ধুসকল, মোৰ হাত খালী আছে আৰু মোৰ হাতত এটা গজাল আছে। এতিয়া মই কি কৰিম, এই গজালটো মই মোৰ এই আঙুলিটোত এনেধৰণে মাজে মাজে ভৰাই দেখুৱাম, ঠিক আছে? চক এতিয়া মই আঙুলিটো এনেধৰণে লৈছোঁ। বন্ধুসকল, এই মেজিকটো দেখুৱাবলৈ সঁচাকৈ মোৰো বহুত ভয় লাগি আছে। দেখুৱানে নেদেখুৱাওঁ বন্ধুসকল, আপুনিয়ে কওক। বন্ধুসকল, আপোনালোকক দেখুৱাম বুলি ক'লোঁ যেতিয়া দেখুৱাই লওঁ আহক। চব এতিয়া মই এই গজালটো দেখিছে আপোনালোকে। এতিয়া মই এই গজালটো মোৰ এই আঙুলিটোৰ মাজে মাজে ভৰাবলৈ চেষ্টা কৰোঁ, আহক। চব বন্ধুসকল, মই এই গজালটো ভৰাই আছোঁ এই আঙুলিটোত। চক বন্ধুসকল, কি ধৰণে মই এই আঙুলিটোত এই গজালটো ভৰাই দিলোঁ। চক বন্ধুসকল, কি ধৰণে মোৰ হাত আঙুলিৰ পৰা তেজ ওলাইছে। চক বন্ধুসকল, চক আপোনালোকে কি ধৰণে মই এই গজালটো মোৰ আঙুলিৰ মাজত ভৰাই দিলোঁ। চক আপোনালোকে দেখিবলৈ পাইছে, ঠিক আছে? চক আৰু অলপমান ভৰাবলৈ চেষ্টা কৰিছোঁ, ঠিক আছে? চক কি ধৰণে মোৰ হাতৰ আঙুলিৰ পৰা তেজ ওলাইছে। চক মই যেন আপোনালোকক কৈছিলোঁ এই পেপাৰখন কিহৰ কাৰণে ৰখা আছে। এতিয়া আপোনালোকে হয়তো ধৰিব পাৰিছে কিহৰ কাৰণে এই পেপাৰখন ৰখা আছিলে। বন্ধুসকল, এই পেপাৰখন এইটো কাৰণে ইয়াত ৰখা আছিলে যাতে যিমানবিলাক মোৰ হাতৰ আঙুলিৰ পৰা তেজ ওলায় সেই তেজবিলাক এই পেপাৰখনত সৰি পৰক, ঠিক আছে? আৰু মই এতিয়া এই গজালটো পুনৰ উলিয়াব চেষ্টা কৰোঁ, আহক। এতিয়া মই এই গজালটো উলিয়াবলৈ চেষ্টা কৰিছোঁ গাইজ। চাওক বন্ধুসকল, চাওক মই এই গজালটো উলিয়াই আনিলোঁ মোৰ হাতৰ আঙুলিৰ পৰা, আৰু আপোনালোকে ইয়াত দেখিবলৈ পাইছে কিন্তু মোৰ হাতৰ আঙুলি একোৱেই নহ'ল। চাওক, তাকে কয় মেজিক। বন্ধুসকল, এতিয়া মই আপোনালোকৰ আগত শিকাবলৈ গৈ আছোঁ প্ৰথম যিটো মেজিক দেখুৱাইছিলোঁ সেই মেজিকটো। চাওক, এই মেজিকটো দেখুৱাবৰ কাৰণে আপোনালোকক লাগিব এনেধৰণৰ এটা জুইশলাৰ কাঠি। নৰ্মেল জুইশলাৰ কাঠি হ'লেই হ'ব, আৰু আপোনালোকক মেইন বস্তুটো সেই বস্তুটো লাগিব এটা জুইশলাৰ বাকচ। এই জুইশলাৰ বাকচটোৰ অলপমান অংশ যিটোত আমি জুইশলাৰ কাঠিটো এনেকৈ দৰে ঘঁহোৱাৰ পিছত জ্বলি যায়, সেই অংশটো অলপমান কাটি লৈ পেলাই আনি আপোনালোকে এনেদৰে এই আঙুলিটোৰ নখত এনেধৰণে লগাই ল'ব লাগিব। চাওক, এই ধৰণে টেপৰ সহায়ত মই লগাই ল'লোঁ, বা আপোনালোকে আঠাৰ সহায়তো লগাই ল'ব পাৰে এনেধৰণে, যাতে এই যিটো জুইশলাৰ কাঠি আছে এই জুইশলাৰ কাঠিটো এনেধৰণে ঘঁহনি খোৱাৰ পিছত জ্বলি উঠে, ঠিক আছে? এনেধৰণে এই মেজিকটো দেখুৱাবৰ কাৰণে
প্ৰথমতে আপোনালোকক দৰকাৰ হ'ব এটা গজাল ঠিক আছে এই গজালটো আপোনালোকে এনেধৰণে মাজত কাটি ল'ব আৰু কটাৰ পিছত আমি যি আঙঠি হাতত পিন্ধো আঙুলিত পিন্ধো সেই আঙুলিটো এটা কাটি ল'ব আধা ঠিক আছে আধা কটাৰ পিছত এনেধৰণে আপোনালোকে ফেভিকুইকৰ সহায়ত লগাই দিব এনেধৰণে যাতে এই যিটো গজাল আছে এই গজালটো এনেধৰণে আমাৰ আঙুলিত লাগি ধৰে চক এনেধৰণে এতিয়া মই কৈছোঁ আঙুলিৰ পৰা মোৰ তেজ কেনেধৰণে ওলাইছিলে চক এই গজালটোতো আপোনালোকক শিকালোৱে তেজ উলিয়াবৰ কাৰণে কি কৰিব লাগিব আপোনালোকে অলপমান কপাহ লৈ ল'ব কপাহ লৈ পেলানি আপোনালোকে এটা আঙুলিত এই আঙুলিটো এনেধৰণে লগাই পেলানি চেলো টেপৰ সহায়ত লগাই ল'ব কপাহ ঠিক আছে এনেধৰণৰ মই প্ৰথমতেই কালাৰ বনাই ৰাখিছিলোঁ চক ৰঙা ৰঙৰ ঠিক আছে এনেধৰণৰ কালাৰ এই কপাহত ভৰাই দিব যেতিয়া আপোনালোকে এই কপাহত ভৰাই দিব ভৰোৱাৰ পিছত এনেধৰণে মেজিকটো দেখাব পাৰে ইয়াত সাইডে সাইডে এনেধৰণে নি পেলানি এই গজালটো আপোনালোকে ইয়াত আঙুলিটো এনেধৰণে খুৱাই দিব